30 নম্বৰ ৱাৰ্ডত আগন্তুক লোকসভাৰ বাবে যে নিৰ্বাচন অনুষ্ঠিত হৈ আছে এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটে যিগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে গুৱাহাটী পৌৰ নিগমৰ ডেপুটি মেয়ৰ আমাৰ আটাইৰে শ্ৰদ্ধাৰ বিজুলী কলিতা মেধি ডাঙৰীয়ানী তেখেতক অহা 7 তাৰিখে হ'বলগীয়া নিৰ্বাচনৰ তাতে সকলোৱে আমাৰ সংবিধানে প্ৰদান কৰা আটাইতকৈ শক্তিশালী যি অধিকাৰ শক্তিশালী গণতান্ত্ৰিক অধিকাৰ ভোটদান এই ভোটদানৰ জৰিয়তে তাতে তেখেতক বিজয়ী সাব্যস্ত কৰে কৈছোঁ যে দেশৰ সৰ্বজনপ্ৰিয় ৰাষ্ট্ৰনেতা মই মোৰ বক্তব্যত তেখেতক বিশেষণেৰে বিকশিত কৰিব বিচাৰিছোঁ পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় বিশ্ব নেতা কিয় আমি যদি মোদী ডাঙৰীয়াৰ খুব কম সময়ৰ শাসনকালৰ কাৰ্যসূচীসমূহ যদি নিক্ষেপ কৰোঁ তেতিয়া নিশ্চিতভাৱে আমি অনুভৱ কৰিব পাৰিম তেখেতৰ লোৱা কাৰ্যসূচীসমূহৰ জৰিয়তে সেই কথাটোক আমি অনুমান কৰিব পাৰোঁ মোদী ডাঙৰীয়াই দায়িত্ব লৈয়ে তেখেতে 4টা শ্লোগান আৰম্ভ কৰিলে এটা হ'ল সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস এটা হ'ল দৰিদ্ৰ নাৰায়ণৰ সেৱা এটা হ'ল সৰ্বব্যাপী সৰ্বস্পৰ্শী আৰু এটা হ'ল অন্ত্যোদয় সমাজৰ শেষ স্তৰৰ মানুহৰ উন্নয়ন এই 4টা বিন্দুক আগত লৈ তেখেতে দেশৰ প্ৰত্যেকগৰাকী প্ৰত্যেক শ্ৰেণীৰ প্ৰত্যেক বৰ্গৰ প্ৰত্যেক জাতি জনগোষ্ঠীৰ ধৰ্ম সম্প্ৰদায় নিৰ্বিশেষে সকলোকে জীৱনৰ সুখ প্ৰাপ্তিৰ কাৰণে এখন গণতান্ত্ৰিক চৰকাৰে যি দায়বদ্ধতাৰে কাম কৰিব লাগে সেই দায়বদ্ধতাৰে কাম কৰিবৰ কাৰণে তেখেতে কাৰ্যসূচী থিৰাং কৰিলে তেখেতে জনসাধাৰণৰ ওচৰলৈ বহু বিষয় উপস্থাপন কৰিলে আলাপ আলোচনাৰ কাৰণে বহু বিষয় তেখেতে দাঙি ধৰিলে ৰাইজৰ বিবেচনাৰ কাৰণে বহু বিষয় তেখেতে উত্থাপন কৰিলে সেইসমূহক বিভিন্ন ধৰণে পৰীক্ষা সম্পৰীক্ষা কৰিবৰ কাৰণে তাৰ ভিতৰত অন্যতম আছিল স্বচ্ছ ভাৰত মিছন তাৰ ভিতৰত অন্যতম আছিল ফিট ইণ্ডিয়া মুভমেণ্ট তাৰ পিছত অন্যতম আছিল বিশ্ববাসীক আহ্বান জনাইছিল সুখ প্ৰাপ্তিৰ এক পথৰ সন্ধান দি কৈছিল যে আমি সকলোৱে যোগ সাধনা কৰিব পাৰোঁ আৰু ইণ্টাৰনেশ্যনেল যোগা ডে তাৰ ভিতৰত নতুন প্ৰজন্মক উৎসাহিত কৰিবৰ কাৰণে তেখেতে দেশখনৰ জনসাধাৰণক আহ্বান জনাইছিল যুৱ প্ৰজন্মক আহ্বান জনাইছিল স্কিল ইণ্ডিয়াৰ মাধ্যমেৰে নিজৰ দক্ষতা বিকাশৰ কাৰণে আমাৰ যুৱ প্ৰজন্মৰ মাজত সোমাই থকা বিভিন্ন ধৰণৰ ইনোভেটিভ আইডিয়াক উপস্থাপন কৰি যাতে তেওঁলোকে নতুন নতুন কৰ্মসংস্থাপন সৃষ্টি কৰিব পাৰে তাৰ কাৰণে তেখেতে আৰম্ভ কৰিছিল ষ্টাৰ্টআপ ইণ্ডিয়া আমাৰ সমাজৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে যাতে আমাৰ এই ব্যস্ততাপূৰ্ণ জীৱন যাত্ৰাক আৰু অধিক সহজ কৰি তুলিব পাৰে সময় আৰু ধন ৰাহি কৰি যাতে দৈনন্দিন জীৱন আগুৱাই লৈ যোৱাত তেখেতসকল সফল হ'ব পাৰে তাৰ কাৰণে তেখেতে আৰম্ভ কৰিলে ডিজিটেল ইণ্ডিয়া আমাৰ নিউ জেনেৰেশ্যনৰ মাজত নৱপ্ৰজন্মৰ মাজত কম্পিটিটিভ এটিটিউড গঢ়ি তুলিবৰ কাৰণে প্ৰতিযোগিতামূলক এক বাতাবৰণ যাতে গঢ় লৈ উঠে তাৰ কাৰণে তেখেতে আৰম্ভ কৰিলে খেলো ইণ্ডিয়া তাৰ লগতে সংযোগ কৰিছে যো খেলেগি ও খিলেগি যোনে খেলিব সি ইণ্ডিয়া মাধ্যমেৰে আজি খেলপথাৰৰ মাজত আজি সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰি আমাক গৌৰৱান্বিত কৰি তুলিলে হিমা দাস লাভলীনা বৰগোহাঁই নয়নজ্যোতি শইকীয়া ফাইলো বসুমতাৰীকে ধৰি বহু প্ৰতিভাৱান ক্ৰীড়া বিশাৰদসকলে কেৱল মাত্ৰ ক্ৰীড়াস্থলীতে যেন তেওঁলোকে উজলি উঠিছে এনে নহয় বৰঞ্চ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতো এটা প্ৰতিযোগিতামূলক মনোভাৱ তাৰ জৰিয়তে গঢ় লৈ উঠিছে আৰু বিভিন্ন ক্ষেত্ৰত আমাৰ নৱপ্ৰজন্ম আজি নিজৰ দক্ষতা আৰু প্ৰতিভাৰে উজলি নিজকে প্ৰতিষ্ঠিত কৰাৰ দিশেৰে আগুৱাই যোৱাৰ প্ৰয়াস ইতিমধ্যে আৰম্ভ কৰিছে তেখেতে আৰম্ভ কৰিলে মেক ইন ইণ্ডিয়া যাৰ ফলত আজি অসমৰ
আজি ভাৰতবৰ্ষৰ সায়েন্স এণ্ড টেকনলজি সেক্টৰত যিসকল লোক জড়িত হৈ থাকে তেখেতসকলক প্ৰদান কৰা অহৰহ উৎসাহমূলক কাৰ্যসূচীৰ জৰিয়তে আজি আমি এনেকুৱা এটা পৰ্যায়ত উপনীত হৈছোগে যে আমাৰ দেশৰ বিজ্ঞানীসকলে চন্দ্ৰযান 3 উৎক্ষেপণ কৰি চন্দ্ৰপৃষ্ঠৰ বিভিন্ন ক্ষেত্ৰ গৱেষণা কৰি চন্দ্ৰপৃষ্ঠলৈ যান প্ৰেৰণ কৰা আমি গৰ্ব অনুভৱ কৰাৰ স্বাভিমান আমি পুৱাৰ পৰিৱেশ আদি মোদী ডাঙৰীয়াই নিৰ্মাণ কৰিলে তেখেতৰ এই সমূহ কাৰ্যকাল এই সমূহ কাৰ্যকাল যদি প্ৰত্যেকটো বিষয় আপোনালোকে চাই মই ভাবো এই বিষয়টো আলোচনা কৰিবৰ কাৰণে বহুত হল আছে বিভিন্ন ধৰণৰ সেক্টৰ আছে এনেকুৱা কোনো সেক্টৰ তেখেতে এৰি থৈ যোৱা নাই যিটো সেক্টৰ এখন চৰকাৰ স্পৰ্শ কৰা নাই ই দৰিদ্ৰতাৰ পৰা আৰম্ভ কৰি যুৱক যুৱতীসকলৰ সপোন খেদা সেই পথলৈকে পিতৃ মাতৃসকলৰ আশা আকাংক্ষাৰ পৰা আজি সায়েন্স এণ্ড টেকনলজি সকলো ক্ষেত্ৰত মোদী ডাঙৰীয়াৰ কৰ্মসূচী আজি সকলোকে আশ্বস্ত কৰিছে আজি দেশৰ অৰ্থনীতিৰ কথা যদি আমি কওঁ 14 চনৰ আগলৈকে আমাৰ দেশৰ অৰ্থনীতিৰ স্থান আছিল 10ম স্থানত কিন্তু মোদী ডাঙৰীয়াৰ শক্তিশালী আৰু দূৰদৰ্শী সিদ্ধান্তৰ কাৰণে অতি কম সময়ৰ ভিতৰত মাত্ৰ কেইটামান বছৰৰ ভিতৰত আমাৰ জিডিপি বৃদ্ধিৰ জৰিয়তে আমাৰ দেশৰ অৰ্থনীতি বিশ্বৰ ভিতৰত আমি 5ম স্থানত আমি উত্তীৰ্ণ হ'বৰ কাৰণে সক্ষম হ'লো আৰু তাৰ যি উন্নয়নৰ গতি এই গতি যদি আপোনালোকে লক্ষ্য কৰি দেখিব আজি USA চাইনা জাৰ্মানী জাপানৰ পিছতে আজি আমাৰ ভাৰতৰ স্থান আৰু এই গ্ৰোথ USA যদি 1.5 চাইনাত যদি 4.2 জাৰ্মানীত যদি 0.9 জাপানত যদি 1 তাৰ বিপৰীতে যোৱা 24 চনত আমাৰ ভাৰতবৰ্ষৰ গ্ৰোথৰ হাৰ আছিল 6.5%। ড্ৰাষ্টিক চেঞ্জ এই গ্ৰোথৰ জৰিয়তে আজি গুৱাহাটী ডেভেলপমেণ্ট হ'ব এই গ্ৰোথৰ জৰিয়তে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য ডেভেলপমেণ্ট হ'ব এই গ্ৰোথৰ জৰিয়তে আমাৰ অসমৰ গাঁও ভূঁইৰ পৰা আৰম্ভ কৰি চুকে কোণে বসবাস কৰা জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নীত হ'ব গতিকে আৰু লক্ষ্য বিশিষ্ট অৰ্থনীতিসকলে আশা কৰিছে যে এই গতিৰে যদি আমাৰ ভাৰতৰ অৰ্থনীতি আগুৱাই গৈ থাকে 2027ৰ ভিতৰত বিশ্বৰ ভিতৰত তৃতীয়খন শক্তিশালী অৰ্থনৈতিক ৰাষ্ট্ৰ হিচাপে আমাৰ দেশ উপনীত হ'ব তাৰ কাৰণে লাগিব শক্তিশালী নেতৃত্ব তাৰ কাৰণে লাগিব ডেডিকেটেডলি দেশখনক ভাল পোৱাৰ মানসিকতা আৰু এই কাম মাত্ৰ 10টা বছৰত কৰিবলৈ সক্ষম হ'ল কেৱল মোদী ডাঙৰীয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কোনো বিকল্প নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ